হেৰো ইলেকশ্যনৰ আগত এই ৰাস্তাটোত কেইখনমান এনেকুৱা উৰাই দেখুৱালে আমাৰ অসমীয়া জাতিটো কি উন্নতি হ'ব? সেইটো কাৰণে অসমলৈ মোদী আহিব লাগে নেকি? আপুনি নিজে কওক। মোদীয়ে ডাঙৰীয়াই যিকেইটা কথা অসমৰ কাৰণে কৈছিলে সেই কামকেইটা কৰি দিয়ক। তেওঁ কৈছিলে যে বিজেপি চৰকাৰ আহিলে 2014 চনৰ 16 মে'ৰ পৰা বিদেশীয়ে টালি টোপোলা বান্ধি পলাব। আমি দেখিলোঁ যে যোৱা 10 বছৰ বিজেপি চৰকাৰখনে 1676 জন বিদেশীক অকল খেদিছে। এইটোতো মই দিয়া তথ্য নহয়, এইটো এছেম্বলিত হিমন্ত বিশ্ব শৰ্মাই মোক তথ্য দিছে। একদম স্পষ্ট কথা যে আজি বাংলাদেশীক যদি খেদিব লাগে 71 চনৰ 24 মাৰ্চৰ পিছত অহা সকলো বাংলাদেশীক অসমৰ পৰা খেদিব লাগিবই। মুছলমানো খেদিব লাগিব, হিন্দু খেদিব লাগিব, খ্ৰীষ্টানো খেদিব লাগিব। কিন্তু মোদীয়ে কি কৰিলে যে নাই, হিন্দুবিলাকক আমি আনিমহে। এতিয়াতো হাইকোৰ্টত কেছ চলি আছে যে বিজেপি দলৰ এজন এম এল এ হাইকোৰ্টত কেছ চলি আছে যে MLA জন নিজে বিদেশী হয়। তেওঁ নিজে 71 চনৰ পাছত আহিছে, বিদেশীকে বিজেপিয়ে কৰি দিলে। এতিয়া আমাক এইটো লাগে যে বিদেশী কোনদিনাৰ পৰা যাব? যোৱা 10 বছৰ তোমালোকে কি কৰিলা এই হিচাপটো দিয়া। 1 নম্বৰ। 2 নম্বৰ, মোদীয়ে কৈছিলে যে বানমুক্ত অসম কৰিম। অসমত বানমুক্ত অসম হ'লনে নাই? অমিত শ্বাহে যে অকল 10টা নে 17টা পুখুৰী খান্দিবলৈ দিছে, সঁচাকৈ সেই 17টা পুখুৰী খান্দিলে অসমৰ বানপানী মুক্ত হ'ব নেকি? এই সময়খিনিৰ ভিতৰত এতিয়ালৈকে মোদীয়ে কিয় আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা পাবলগীয়া টকা GSTৰ অংশ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা পাব লগা যিটো ডিভলিউশ্যন বুলি কয় সেই ডিভলিউশ্যনটো এতিয়ালৈকে কমপ্লিটলি কেলৈ দি দিয়া নাই? কিয় মোদীৰ দিনতে অসম চৰকাৰে আটাইতকৈ বেছি ধাৰ ল'বলগীয়া হৈছে? ব্ৰহ্মপুত্ৰ নিয়ন্ত্ৰণ কেতিয়া কৰিব? ব্ৰহ্মপুত্ৰৰ 2 পাৰে তেওঁলোকে যে এক্সপ্ৰেছ হাইৱে কৰিম বুলি কৈছিলে, কেতিয়া কৰিব? কেতিয়া? মোদীক আমাৰ এই প্ৰশ্নবিলাকৰ উত্তৰ লাগে। অসম চুক্তি ৰূপায়ণ কৰিম বুলি কৈছিলে যে আখৰে আখৰে কেতিয়া কৰিব? 6 নম্বৰ দফাৰ ৰূপায়ণ কেতিয়া হ'ব? 6 জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া হ'ব? 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম, 6 মাহৰ ভিতৰত কৰিম বুলি তেওঁ আমাৰ বঙাইগাঁৱত গৈ ভাষণ দিছিলে নে নাই? আপোনালোকে মনত পেলাওক। 6 জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া হ'ব? এতিয়া এইটোহে লাগে। এতিয়া ইলেকশ্যনৰ সময়ত আহি এৰোপ্লেনৰ খেলা দেখুৱাবলৈ আহিলে হ'ব নেকি? অসমীয়া মানুহে কি এনেকৈ আপোনাৰ যাদু খেল চাই ভোট দিব নেকি? মোদীয়েতো এৰোপ্লেনৰ খেলাহে দেখুৱাবলৈ আহিছে।